লক্ষীপুৰৰ চাটাইমাৰী গুমাইঝাৰ সংযোগী পথত টুলুঙা নাৱৰে বিপদসংকুল যাতায়াত ৰাইজৰ চাটাইমাৰী হিন্দুপাৰা গুমাইঝাৰ মুছলিমপাৰা কুলামুৱা গাঁৱৰ শ লোকে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আছে। টুলুঙা নাৱৰ ওপৰত উঠি বিপদসংকুল অৱস্থাত চলাচল কৰিবলগীয়া হৈছে। উল্লেখ্য যে 4 বছৰ পূৰ্বে দুৰ্গা ৰাভা নামৰ ঠিকাদাৰগৰাকীয়ে চাটাইমাৰী গুমাইঝাৰ সংযোগী পথৰ খাগোৱা নদীৰ ওপৰত এখন RCC দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। কিন্তু ঠিকাদাৰগৰাকীয়ে মাথন দুটা খুঁটা নিৰ্মাণ কৰিয়ে নিৰ্মাণ কাৰ্য বন্ধ ৰাখে। ফলত নিতৌ ধন আদায় দি নাৱৰ ওপৰত উঠি পাৰাপাৰ হৈছে ৰাইজৰ লগতে বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। দলং নথকাত ৰুগীয়া ব্যক্তিক লৈ বিপদত পৰিছে গাঁৱৰ লোকসকলে। নিতৌ এইদৰে কণ ছাত্ৰ-ছাত্ৰীয়ে নাৱৰে চলাচল কৰোঁতে বহুবাৰ পানীত পৰিও গৈছিল। আচলতে ঠিকাদাৰগৰাকীৰ হেমাহিৰ বাবেই ৰাইজে দুৰ্ভোগ ভুগিছে। চাটাইমাৰীটো গুমাইঝাৰ ব্ৰহ্মণপাৰা প্লাছ মুছলিমপাৰা এখন বৃহৎ অঞ্চল। এই বৃহৎ অঞ্চলখনৰ ব্ৰিজখন অতি দৰকাৰী। আজি 3-4 বছৰৰ পৰা ব্ৰিজৰ কাম ষ্টাৰ্ট কৰিছে, খুব লেহেমীয়া গতি। 2 বছৰৰ পৰা নাহে, ব্ৰিজখনৰ কোনো হাতেই নিদিয়ে। গতিকে আমাৰ এই হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী 4খন স্কুল একেলগ লাগি আছে আৰু প্ৰাইভেট স্কুল আছে। আমি কণ ল'ৰা ছোৱালীবিলাক অহা যোৱাত অসুবিধা হৈছে। আজি বৰষুণৰ দিনত আমি নৈৰ পানীত স্কুল যাওঁ, ঘৰতে বহি থাকিব লগা হয়। আমি গাঁৱলীয়া মানুহ, সকলো সময়তে বজাৰত অহা যোৱা কৰিব লাগে। এইখনেই পথ, এই পথটোৰ বিনে আৰু কোনো পথ নাই। ইয়াত সাব চেণ্টাৰ এটা আছে, ডেলিভাৰী লৈ যোৱাটো অসুবিধা, মানুহৰ খুব অসুবিধা হৈছে। গতিকে আমি অনুৰোধ কৰোঁ অতি সোনকালে আমাৰ এই ব্ৰিজখন মেৰামতি কৰি কমপ্লিট কৰি দিব বুলি আমি আশা কৰিছোঁ। আৰু এইখন আমি আশা কৰিছোঁ, অনুৰোধ কৰিছোঁ ৰাইজৰ হকে যাতে অতি সোনকালে আমাক ব্ৰিজখন বনাই দিয়ে।